কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু নতুন ভিডিঅ' সৈতে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ। আৰু আজি আহি পাইছোঁ, এইকেইদিন মাহঁতৰ ঘৰত আছিলোঁ, বহুত দিন থাকিলোঁ, 4 মাহমান থাকিলোঁ মাহঁতৰ ঘৰত। মাইনাক লৈ গ'লোঁ আৰু অন্নপ্ৰসন্নৰ পিছতে তাইক লৈ গৈছিলোঁ, লৈ যাই কিনে বোলো 4 মাহমান থাকিলোঁ তাইৰ কাৰণে, মোলৈ অলপ ডাঙৰ কৰি তাইক লৈ আনো। থাকি মেলি আহিলোঁ, আহিয়ে এতিয়া আৰু আজি 5টামান বজাত আহি পালোঁ। আহি পাই এতিয়া আৰু চাফাই অভিযানত লাগি যাওঁ আৰু দেখিছেনে মোৰ এইবোৰ দেখিছেনে, এইবোৰ চব সামৰিব লাগিব। আৰু গডৰেজৰ অৱস্থা একদম নাইকিয়া কৰি থৈ দিছে হাজবেণ্ডে, আৰু এইখিনি সামৰি লওঁ। আৰু আপোনালোকে চাই থাকক সেইফালে ভিডিঅ'টো। ধুনীয়াকৈ খুৱাই ল'লোঁ আৰু এতিয়া তাই শুই থাকোঁতে বোলো এইবোৰ কাম আগতে জাপা মেলা কামখিনি কৰি লওঁ। আৰু ঘৰৰ অৱস্থা একদম হাজবেণ্ডে নোহোৱা কৰিছে, আৰু নাথাকিলে মানুহ নাথাকিলে কেনেকুৱা কৰি থৈছে দেখিছেনে, এইবোৰ চব চাফা কৰি লওঁ। তাই শুই থাকোঁতে চাফা কৰি ল'ব লাগিব, কাৰণ কি তাই উঠি গ'লে আৰু নোৱাৰিমেই। এতিয়া তেনেহ'লে কামখিনি কৰি লওঁ দিয়ক। মই ভাবিছোঁ আগতে মই ঘৰটো চাফা কৰি লওঁ আৰু গডৰেজটো চাফা কৰি লওঁ। গডৰেজটোৰ অৱস্থা একদম নোহোৱা কৰি থৈছে মানুহজনে, আৰু এইবোৰ চাফা কৰি লওঁ আৰু চাফা কৰি মেলি আপোনালোকক লগ পাই আছোঁ দেই। এই গাল ওলাই লৈছোঁ, এতিয়া চাফা কৰিব কেতিয়া যে হ'ব মই গম নাপাওঁ আৰু দেই। আজি কিমান দিন হ'ল, 4 মাহমান ঘৰত থকাৰ অৱস্থা এনেকুৱা, আৰু এইবোৰ চাফা কৰোঁতে কিমান দিন লাগিব বা মই ক'ব নোৱাৰোঁ আৰু দেই। দেখিছেনে, মই এইয়া চাফা কৰোঁ বুলি ভাবিলোঁ, কিন্তু তাই পূৰা উঠি গ'ল, আৰু কাৰেণ্ট যোৱা দেখি পূৰা উঠি গ'ল। আৰু এতিয়া আধা চাফা কৰা হ'ল, কিন্তু ইমান সোপা আছে, আৰু মোৰ যে কেতিয়া চাফা কৰা হ'ব এইবোৰ। এই দেখিছেনে, তাই উঠিয়ে গ'ল। কিনাৰ কাপোৰবোৰ বোলো এনেকৈ ধুনীয়াকৈ বেগত থৈ দিওঁ। বেগ এনেকৈ কিনি আনিছিলোঁ, কিনি আনি মানে ফ্লিপকাৰ্টৰ পৰা চাগে হাজবেণ্ডে অৰ্ডাৰ দি দিছে, আহি কেনে দেখাবলৈ, কিন্তু তাইৰ কাপোৰখিনি থ'বলৈ ধুনীয়া হ'ব, আৰু তেতিয়া বিচাৰি পোৱাটো সহজ হ'ব। এয়া দেখিছেনে, এই 3টা বেগ আহিছে, এটা বেগত থ'লোঁ পিছে, আৰু এটা বেগত থৈ আছোঁ এতিয়া। এয়ে পূৰা চাফাই অভিযানত লাগি গৈছোঁ, আৰু কেতিয়ালৈ যে শেষ হ'ব চাফাই কামবোৰ। অকণমান কাপোৰখিনি সামৰিব পাৰিলে তেতিয়া আৰু আজৰি হোৱা যেন পাম। কাম কৰি থকা অৱস্থাতে দাদাই আনিলে ৰবাব টেঙা, আৰু ৰবাব টেঙা খাইতো খুবেই ভাল পাওঁ, কিন্তু মাইনাৰ কাৰণে আজিকালি অকণমান কমকৈ খাওঁ, কাৰণ কি তাই গাখীৰো খাই থাকে, আৰু ইপিনে ব্ৰেষ্ট ফিডিং কৰি থাকিলে আৰু বেছি খোৱালে আৰু গাখীৰটো ফাটিও যাব পাৰে, সেইকাৰণে আৰু ভয়তে নাখাওঁ। এপিনে পূৰা সানিছে, আপোনালোকৰ খাবলৈ মন গৈছেনে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াতে দিছে নিমখ, তেল আৰু জলকীয়া, লগতে অকণমান ৰেড চিলি পাউডাৰ দি ভালদৰে সানি লৈছে। আৰু দেখি জিভাৰ পানী পৰিছেনে কমেণ্টত জনাব দেই। খাবলৈ যে ইমান সোৱাদ হৈছে, ঘৰৰে ৰবাব টেঙা জানানে, আৰু দেখিনো কাম কৰিব এৰি ৰবাব টেঙাত খোৱাত লাগি গৈছোঁ, আৰু বোলো কাম বাদমে আগতে খাব লাগে, খাই কেনে পেটটো তুষ্ট হ'লেহে তেতিয়া ভাল লাগিব। আৰু এনেও দুৰ্বলতা থাকে ছোৱালী মানুহৰ বা তিৰোতা মানুহৰ টেঙাটো, হয়নে। এতিয়া পিছে খাই লওঁ, আজি ব্লগটো এইখিনিতে সামৰিলোঁ, আজিলৈ আহিছোঁ, বাই বাই। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে লাইক কমেণ্ট কৰিব।